কংগ্ৰেছৰ অন্যতম নাম চি ফৰ কৰাপশ্যন, চি ফৰ কংগ্ৰেছ, চি ফৰ স্কেণ্ডেল। কংগ্ৰেছেও আমাৰ বিনামূলীয়া চাউল খাই আজি বিজেপিৰ বিৰুদ্ধে শ্লোগান দি আছে। তৃতীয়বাৰ আমাৰ কোনো প্ৰত্যাহ্বান বোলা শব্দটোৱেই নাই। অসমৰ জনগণে বিকাশ নামৰ শব্দটো আগতে শুনিছিল আৰু এই বিকাশটো এতিয়া এনজয় কৰিবলৈ সক্ষম হৈছে। চোৰে বোলে চোৰৰ ঠেঙে দেখে। চাকৰি চোৰ কৰিলে, APSC চোৰ কৰিলে, ফ্লাড ৰিলিফৰ বস্তু চুৰি হৈছিল, কেৰাচিন চোৰ কৰিছিলে, পশু খাদ্য কেলেংকাৰী থৈছিল, সাংসদ চোৰ কৰিছিলে, স্কেণ্ডেল স্কেণ্ডেল স্কেণ্ডেল। একেষাৰে কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে ফেভাৰ কৰা নাই দলক, তেওঁ সভাপতি হোৱাৰ বাবে অধপতনৰ পিনে গৈছে। কংগ্ৰেছীসকলক সুধিবচোন কি মৰ্ষা লৈ তেওঁলোকে ফিল্ডত নামিছে, কি চ'ৰ্চ লৈ, কি মূলধন লৈ সোমাইছে। আৰু যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ লগত মিতালি কৰিব গ'ল, কোনো স্বাভিমানী অসমীয়া আৰু কংগ্ৰেছত নাথাকে। আজি মোদীজীয়ে কত কিমান দিলে, ৰিং ৰোড দিলে, অসম মালা দিলে, ভাৰত মালা দিলে, সাগৰ মালা দিলে, পৰ্বত মালা দিলে, এইমছ দিলে, IIM দিলে, ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন ব্ৰিজ দিলে, মেডিকেল কলেজ দিলে, ইঞ্জিনিয়াৰিং কলেজ দিলে, কত সহস্ৰ আঁচনি দিলে। আৰু নিশ্চয় মই সেই চাৰ্টিফিকেটত ডিউলি নহয় লেটাৰ লৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ যদি ৰিপৰ্ট কাৰ্ডখন চাই 80% প্লাছ মই মাৰ্ক পাবলৈ সক্ষম হ'ম। নমস্কাৰ, টাইম এটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্ট'ৰীয়ে। বিধানসভাৰ নিৰ্বাচনৰ এইকেইটা দিনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে আমি কথা পাতিছোঁ, প্ৰাৰ্থী আৰু নেতাৰ সৈতে আমি কথা পাতিছোঁ আৰু জনাৰ চেষ্টা কৰিছোঁ যে আগন্তুক নিৰ্বাচনক লৈ জনতাই যিসকল প্ৰাৰ্থী আছে, যিসকল নেতা আছে, তেওঁলোকৰ পৰা কি বিচাৰে আৰু প্ৰাৰ্থীসকলৰ আগন্তুক সময়ত ৰাজ্যখনক লৈ, নিজৰ সমষ্টিটোক লৈ তেওঁলোকৰ সপোন কি, তেওঁলোকৰ ভিজন কি, এই কথাখিনি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ সি ৰঙিয়া বিধানসভা সমষ্টিত আৰু মোৰ লগত টাইম এইটৰ লগত এই মুহূৰ্তত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। প্ৰথমতে আপোনাক টাইম এইটলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, নিৰ্বাচনত প্ৰচাৰ চলাই আছে, মাজত মাত্ৰ কেইটামান দিন আছে, আপুনি সমষ্টিটোৰ বিভিন্ন প্ৰান্তলৈ গৈছে। এইবাৰ ৰঙিয়া বিধানসভা সমষ্টিয়ে হওক বা আন প্ৰান্ততেই হওক, আপুনি বতাহটো কেনেকুৱা দেখা পাইছে, নিৰ্বাচনী বতাহ আৰু পৰিৱেশ কেনেকুৱা? 2016 চনত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন আহি ভাৰতীয় জনতা পাৰ্টি NDA অকংগ্ৰেছী চৰকাৰ এখন গঠন কৰিছে অসমত। ঠিক তেনেদৰে 2021 চনত আমাৰ ভালেই ৰিজাল্ট হৈছে, খুব ভাল ৰিজাল্টৰ কাৰণে আমি ছেকেণ্ডবাৰৰ পৰা চৰকাৰ কৰিছোঁ। কিন্তু তৃতীয়বাৰ আমাৰ কোনো প্ৰত্যাহ্বান বোলা শব্দটোৱেই নাই। অসমত যি বিৰামহীন প্ৰগতি যাত্ৰা হ'ল, যোৱা 10টা বছৰত অসমৰ যি উন্নয়ন হৈছে আৰু 21ৰ পৰা 26লৈকে যিটো ডেভেলপমেণ্ট হৈছে, সেইটো সাংঘাতিক ধৰণৰ ডেভেলপমেণ্ট, যিয়ে অসমৰ জাতি জনগোষ্ঠী, অসমৰ ভাষা সংস্কৃতিক, অসমৰ কৃষ্টি সংস্কৃতিক সভ্যতা আটাইবিলাক আজি বিশ্বসভালৈ ধাবিত হৈছে। এইটো ডাঙৰ কথা। দ্বিতীয় কথা, অসমখনত যি শান্তি বিৰাজ কৰিছে তাৰ কাৰণে বিকাশটো অধিক তীব্ৰতৰ হৈছে। তো এনেকৈ আজি অসমৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি বিকাশটো কৰা হৈছে, ব্যাপক আৰু সৰ্বাত্মক। অসমৰ জনগণে বিকাশ নামৰ শব্দটো আগতে শুনিছিল আৰু এই বিকাশটো এতিয়া এনজয় কৰিবলৈ সক্ষম হৈছে। ডিফাৰেঞ্চটো সেইটোৱে। আৰু সেইকাৰণে এইবাৰ নিৰ্বাচন আমাৰ NDA কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। মানে আপুনি কৈছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ বাবে পথাৰখন বা নিৰ্বাচনী পৰিৱেশটো যথেষ্ট বহুত ফাৰ্টাইল। মোৰ আন এটা প্ৰশ্ন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আমি লৈ যাব লাগে। আপোনালোকে কেইবাটাও ফ্লেগশ্বিপ স্কিম লৈছে, আঁচনি লৈছে, মহিলাসকলৰ উদ্যমিতা আঁচনি হওক, অৰুণোদয় আঁচনি হওক, কিন্তু কংগ্ৰেছে বা বিৰোধী আপোনালোকক সমালোচনা কৰে যে নিৰ্বাচনৰ আগত এই আঁচনিসমূহ দি আপোনালোকে ভোট চুৰি কৰিব বিচাৰিছে। এই সমালোচনাটোৰ উত্তৰ আপুনি কি? চোৰে বোলে চোৰৰ ঠেঙে দেখে। চাকৰি চোৰ কৰিলে, APSC চোৰ কৰিলে, তেওঁলোকৰ দিনত ফ্লাড ৰিলিফৰ বস্তু চুৰি হৈছিল, কেৰাচিন চোৰ কৰিছিলে, পশু খাদ্য কেলেংকাৰী থৈছিল, সাংসদ চোৰ কৰিছিলে, স্কেণ্ডেল স্কেণ্ডেল স্কেণ্ডেল। কংগ্ৰেছৰ অন্যতম নাম চি ফৰ কৰাপশ্যন, চি ফৰ কংগ্ৰেছ, চি ফৰ স্কেণ্ডেল। তো তেওঁলোকে কি ভাল বস্তু দেখা পাব? নাম্বাৰ 2, কংগ্ৰেছে 55 से 55 तक शासन किया इस देश को। এইখন দেশক দিল্লী, দিছপুৰ, পঞ্চায়ত, মিউনিচিপাল কৰ্পৰেশ্যন তেওঁলোকৰ দখলত আছিল, সমবায় সমিতিও আছিল। আজি জনতাই, মই আকৌ কৈছোঁ, বিকাশটো দেখিবলৈ পাইছে, বিকাশটো উপভোগ কৰিবলৈ পাইছে। আজি চাউল দিছে, বিনামূলীয়া চাউল সকলোৱে পাইছে। কংগ্ৰেছেও আমাৰ বিনামূলীয়া চাউল খাই আজি বিজেপিৰ বিৰুদ্ধে শ্লোগান দি আছে। সুধিবচোন তেওঁলোকে কাৰ চাউল খাই আছে? বিজেপি বনাই দিয়া ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰিছে। আৰু তেওঁলোকে কয় যে বিজেপিয়ে লোন লৈছে। আজি লোন লৈ কাৰো ঘৰ বনোৱা যোৱা নাই। অসমৰ আন্তঃগাঁথনি, অসমত মেডিকেল কলেজ, অসমত ইঞ্জিনিয়াৰিং কলেজ, অসমত কাঠৰ দলং পকীকৰণ কৰিছে, আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত ইম্প্ৰুভমেণ্ট কৰিছে, স্বাস্থ্য ক্ষেত্ৰত, কৃষি ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে।
কিন্তু কংগ্ৰেছৰ দিনত কেৱল আৰু কেৱল কৰাপশ্যন আৰু ভ্ৰষ্টাচাৰ আৰু সীমাহীন দুৰ্নীতি আৰু পৰিয়ালবাদত তেওঁলোক নিমজ্জিত হৈছিল। নিশা এতিয়া প্ৰায় 12 বাজিব হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট নয়নক অনুৰোধ কৰিম যে ভৱেশ কলিতাৰ সমৰ্থন এই মুহূৰ্তত দেখিব। যথেষ্ট সংখ্যক লোক নিশাৰ ভাগতো তেওঁলোক আহি উপস্থিত হৈছেহি আৰু এই মুহূৰ্ততো প্ৰচাৰ তুংগত উঠিছে। অৰ্থাৎ মোৰ প্ৰশ্নটো হৈছে আপোনাৰ সমষ্টিবাসী এই মুহূৰ্তত আপোনাৰ ইচ্ছাত ভিৰ কৰি আছেহি। এই সমষ্টিটোক আপুনি প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ বাবে এইসকল জনতাৰ বাবে এগৰাকী নেতা হিচাপে এগৰাকী জনপ্ৰতিনিধি হিচাপে আপোনাৰ সপোনটো কি? সমষ্টিটোক লৈ আপোনাৰ ভিজনটো? মোক 2016 চন আশীৰ্বাদ দিছিলে, মৰম দিছিলে, 21ত দিছে আৰু 26ত দিয়াৰ কাৰণে তেওঁলোকে ৱেইটিং ফৰ ডেট ডে ডেট মমেণ্ট টু কাষ্ট দ্য ভোট ইন ফেভাৰ অফ বিজেপি, ইন ফেভাৰ অফ NDA, ইন ফেভাৰ অফ ভৱেশ কলিতা। আৰু এই জনসাধাৰণৰ আমি আশীৰ্বাদ লৈ মৰম লৈ সমষ্টিক নৰূপত সজোৱাৰ কাৰণে আমি প্ৰয়াস চলাইছোঁ। কিমান ছাকচেছ হৈছোঁ কিমান হোৱা নাই, আমাৰ ৰঙিয়া সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে আমাক তাৰ চাৰ্টিফিকেটখন দিব আৰু নিশ্চয় মই সেই চাৰ্টিফিকেটত ডিউলি নহয় লেটাৰ লৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ যদি ৰিপৰ্ট কাৰ্ডখন চাই 80% প্লাছ মই মাৰ্ক পাবলৈ সক্ষম হ'ম। এইবাৰ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাণজিৎ চৌধুৰীক টিকট প্ৰদান কৰা হৈছে। আপোনাৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। মই শুভেচ্ছা জনাইছোঁ। আমি জনতাৰ হৃদয়ত আছোঁ, তেওঁলোকে লাইট পোষ্টৰ আৰু গাছৰ ওপৰত আছে। বুজি পাইছেনে? জনতাৰ হৃদয়ত সোমাব পৰা নাই, ৰাইজৰ মাজত সোমাব পৰা নাই, কাৰণ তেওঁলোকে যিটো কৰি থৈ গৈছিল। মই যদি কওঁ যে 10 বছৰ এজন অসমৰ প্ৰতিনিধি হৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিলে, তেওঁলোকৰ যদি এটা মই পাথৰ মাৰি দিওঁ সেই প্ৰধানমন্ত্ৰীজনৰ ফলক এখনত নপৰে। আজি মোদীজীয়ে কত কিমান দিলে, ৰিং ৰোড দিলে, অসম মালা দিলে, ভাৰত মালা দিলে, সাগৰ মালা দিলে, পৰ্বত মালা দিলে, এইমছ দিলে, IIM দিলে, ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন ব্ৰিজ দিলে, মেডিকেল কলেজ দিলে, ইঞ্জিনিয়াৰিং কলেজ দিলে, কত সহস্ৰ আঁচনি দিলে। আজি মোদীজীক সকলোৱে জানে বিশ্ব নেতা হৈ গ'ল। আজি তেওঁলোকৰ নেতাক কি কয়, তেওঁলোকে কি কৰি থৈ গ'ল অসমখনৰ কাৰণে? আমিওতো ভাবিছিলোঁ যে অসমৰ এজন সন্মানীয় প্ৰতিনিধি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল, অসমখন বোধহয় সোণত খোৱা গাঁও হ'ব। সেইটোতো বাদ দিয়ক, অসমত এখন তেখেতৰ নামত ফলকে নাথাকিল। কংগ্ৰেছীসকলক সুধিবচোন কি মৰখা লৈ তেওঁলোকে ফিল্ডত নামিছে, কি চ'ৰ্চ লৈ, কি মূলধন লৈ সোমাইছে। কেৱল সেই কৰাপশ্যনৰ পিকচাৰখন এতিয়াও আছে আপোনালোকৰ তাত। ভিডিঅ' ফুটেজবিলাক মহিলাক অপমান কৰিছিলে, মহিলাৰ মাজত খুটিয়া দলিয়াই দিছিলে, ফটা কম্বল দিছিলে, বানপানীত ৰিলিফ চোৰ কৰিছিলে কংগ্ৰেছৰ নেতা। এতিয়াও ৰেকৰ্ড আছে, আপোনালোকৰ নিজতে বাজিছিল, খবৰ কাগজত আছে কাটিংবিলাক, মই থৈ দিছোঁ ধুনীয়াকৈ লাইব্ৰেৰীত। তো আজি চাওক 10 বছৰ অসমত শাসন চলিছে, কোনো এখন পেপাৰ কোনো এটা চেনেলে ক'ব পৰা নাই যে 1000 কোটি টকা স্কেণ্ডেল হৈছে বুলি। এইটো ডাঙৰ কথা। মোৰ আন এটা প্ৰশ্ন, আপুনি ভাৰতীয় জনতা পাৰ্টীক দীঘলীয়া সময় ধৰি এগৰাকী সভাপতি হিচাপে নেতৃত্ব দিছিলে। মই প্ৰশ্নটো এইকাৰণে কৰিছোঁ যে কংগ্ৰেছক নতুনকৈ গৌৰৱ গগৈয়ে নেতৃত্ব দিছে, কিন্তু তেওঁ সভাপতি হোৱাৰ পাছত এজনকৈ কংগ্ৰেছৰ পুৰণা নেতা, সেয়া লাগিলে প্ৰদ্যুৎ বৰদলৈ হওক, ভূপেন বৰা হওক, তেওঁলোকৰ দল এৰিছে আৰু আপোনালোকৰ দললৈ আহিছে। সভাপতি হিচাপে আপুনি কি ক'ব? আপুনি যিহেতু বিজেপি দলটোক নেতৃত্ব দিছে, কিয় কংগ্ৰেছৰ একেষাৰে কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বক কংগ্ৰেছ দলে মানে ফেভাৰ কৰা নাই দলক। এইটোৱে কৈছোঁ যে দলটো মানে তেওঁ সভাপতি হোৱাৰ বাবে অধপতনলৈ গৈছে। প্ৰাক্তন সভাপতিয়ে দল ত্যাগ কৰিলে, জ্যেষ্ঠ সাংসদ এজনে, এক্সিষ্টিং সাংসদ, তেওঁ সাংসদ হৈ আছে, তাৰপিছতো সাংসদৰ নিচিনা পচেৰি আহি বিজেপিৰ সাধাৰণ এটা MLA টিকেট লৈছে। ঘটনাটো ভালকৈ চাওকচোন। তাৰমানে কংগ্ৰেছত ভৰসা নাই। আৰু যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ লগত মিতালি কৰিব গ'ল, কোনো স্বাভিমানী অসমীয়া আৰু কংগ্ৰেছত নাথাকে। এইটো আপোনালোকৰ বাবে এডভান্টেজ হৈছে নেকি এতিয়া এজন? এডভান্টেজ বুলি নকওঁ, এইটো মানে অমংগল কথা। এটা মানে বহুত পুৰণা দলটো, দলে বুজি পাইছে নাই? দলটোৰ মানুহবিলাকে বদমাছ হয়, নীতি আদৰ্শ কিন্তু ঠিকেই থাকে, হয় নহয় কওক? কিন্তু তেওঁৰ দলৰ এটা নীতি আদৰ্শ আছিল, যি মহাত্মা গান্ধীৰ নেতৃত্বত আমি অহিংসা নীতিৰে এইখন দেশ স্বাধীন হোৱা বুলি কয়। সেই মহাত্মা গান্ধীৰ দলটোৱে আজি চিৰবৈৰী পাকিস্তানৰ লগত আমাৰ লিডাৰ অফ অপজিশ্যন, লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সন্মানীয় সাংসদ একেবাৰে পাকিস্তানৰ ISI এজেণ্টৰ লগত কাম কৰে। ইয়াৰ পৰা দুখজনক, লজ্জাজনক, হতাশজনক কথা কি হ'ব পাৰে? আৰু সেইকাৰণে ডে টু ডে কংগ্ৰেছ যিটো হৈছে ইৰ'শ্যন হৈ আছে আৰু ইৰ'শ্যন কণ্টিনিউৱাছ হৈ থাকিব। আপোনাৰ বেছি সময় নলওঁ, যিহেতু প্ৰচাৰ চলাই আছে, বহু কাম বাকী আছে, আপোনাৰ যথেষ্ট সংখ্যক সমৰ্থক এতিয়া আছে। মোৰ শেষৰ প্ৰশ্নটো হ'ল, এই মুহূৰ্তত নতুন প্ৰজন্মৰ যি ফাৰ্ষ্ট টাইম ভোটাৰ, আমি জেন জি বুলি কওঁ, তেওঁলোকে যি অনুষ্ঠান চাই আছে সমষ্টিটোৰ বা অভাৰঅল যিসকল ভোটাৰ বা জনতা আছে, তেওঁলোকক আপুনি কি আহ্বান জনাব নিৰ্বাচনৰ পৰা? চাওঁ, জেন জিসকললৈ আহ্বান জনাম, তেওঁলোকে 2016 চনৰ অসমখন বুজিয়ে পোৱা নাছিল। তেতিয়া যিসকল আজি এইবাৰ 18 বছৰত ভৰি দিলে, তেওঁলোকৰ আজিৰ পৰা 10 বছৰ আগত বয়স আছিল মাত্ৰ 8 বছৰ।
অসমৰ যে তছবিজ চেঞ্জ কৰি দিছে ভাৰতীয় জনতা পাৰ্টি NDA গভৰ্ণমেণ্টে তেওঁলোকে হয়তো বুজি পোৱা নাই এতিয়া তেওঁলোকে লাহে লাহে বুজি পাব যে অসমখন এনেকুৱাই আছিলে এনেকুৱাৰ পৰা এনেকুৱা হৈ গ'ল যে অসমখন গোটেই কাঠৰ দলং ভঙা দলং গোটেই ভঙা মাথুৱাৰী ৰাস্তা ঘাটৰ শিলগুটি বিচাৰি পোৱা নাছিল আজি পেভাৰ লাগি SDBC হ'ল অসম মালাৰ পদ হ'ল আমাৰ অসমত এইমছ হ'ল IIM হ'ল জিলাই জিলাই হস্পিটেল জিলাই ইঞ্জিনিয়াৰিং হ'ল যিটো আন্তঃগাঁথনি পালে বিফ'ৰ 10 years অসমৰ অৱস্থা চৌপৰ আছিলে আজি আমাৰ অসমত মানে অৰ্ধপৰিবাহী আহিছে মই অসমীয়াতে কৈছোঁ জেনজিসকলৰ কৈছোঁ ছেমি কণ্ডাক্টৰ আহিল আৰু ছেমি কণ্ডাক্টৰ মানে অনাটো কংগ্ৰেছ দলে বিৰোধিতা কৰিছিল কংগ্ৰেছ দলে বেংগলোৰত হোৱাটো বিচাৰে কৰ্ণাটকত হোৱাটো বিচাৰে তাৰমানে কংগ্ৰেছ দলে এইটোৱেই বিচাৰে অসমৰ ল'ৰা ছোৱালী বহি ৰাজুত গৈ কাঁহী বাচন ধুই ভাত খাওক বেলেগৰ আণ্ডাৰত কাম কৰক নিজৰ স্বাভিমান নিজৰ জাতি নিজৰ মাতৃভাষা নিজৰ মা দেউতাকৰ লগত থাকি অসমীয়া ল'ৰা ছোৱালী কাম কৰাটো তেওঁলোকে নিবিচাৰে সেইকাৰণে জেনজিসকলক কৈছোঁ কংগ্ৰেছৰ কেৰেক্টাৰটো আপোনালোকে অকণমান ষ্টাডি কৰি লওক বহুত বহুত ধন্যবাদ জনাইছোঁ ভৱেশ কলিতা ডাঙৰীয়া আমাক এইখিনি সময় দিয়াৰ থেংক ইউ আৰু এয়া আমি আপোনালোকক জনালোঁ যে বৰ্তমান সময়ত নিশা প্ৰায় 12 বাজিছে আৰু আপোনালোকক কৈছোঁৱেই যে প্ৰচাৰ তুংগত উঠিছে সমষ্টিক লৈ তেওঁ যিখিনি কথা দেখিছে যিখিনি ভিজন দেখিছে সেই কথাখিনি উল্লেখ কৰিছে মেণ্ডেট আপোনালোকে দিব জনতাই মেণ্ডেট দিব জনাদেশ আপোনালোকে দিব জনতাৰ মেণ্ডেট কি হয় তাৰ বাবে অপেক্ষা কৰিব লাগিব কিন্তু এই অনুষ্ঠানৰ পৰা মই জ্যোতিদ্বীপ বৈশ্যই বিদায় লৈছোঁ আপোনালোকে চাই থাকিব টাইম ইট ধন্যবাদ শুভৰাত্ৰি